গোমা ফুলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত ছিঙাৰ মিজানুৰ ৰহমান নৱনিৰ্বাচিত সভাপতিগৰাকীৰ বাসগৃহত উপস্থিত হৈ শতাধিক কংগ্ৰেছ কৰ্মীৰ উষ্ম অভিনন্দন। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নতুনকৈ সৃষ্টি কৰা ব্লকসমূহৰ সৰ্বমুঠ 293 গৰাকী নৱনিৰ্বাচিত সভাপতিৰ তালিকা প্ৰকাশ কৰিছে। ইয়াৰে ভিতৰত বৰপেটা জিলাৰ 11 গৰাকী ব্লক সভাপতিৰ তালিকা প্ৰকাশ পাইছে। এই তালিকাত চেঙা সমষ্টিৰ গোমা ফুলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে অন্তৰ্ভুক্ত হৈছে চেঙা মুছলমানপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা যুৱ নেতা মিজানুৰ ৰহমান। এই খবৰৰ পিছতেই চেঙা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তৰ দলীয় কৰ্মীসকলে নৱনিৰ্বাচিত সভাপতিগৰাকীৰ বাসগৃহত উপস্থিত হৈ এনেদৰে উষ্ম অভিনন্দন জনায় আৰু ব্লক কংগ্ৰেছৰ সভাপতি নিৰ্বাচন শুদ্ধ আৰু উপযুক্ত কৰ্মীক সভাপতি হিচাপে নিৰ্বাচিত কৰা বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা, সাংসদ ৰকিবুল হুছেইনৰ লগতে জিলা কংগ্ৰেছ কমিটিক ধন্যবাদ জনায় দলীয় কৰ্মীসকলে। আগন্তুক দিনত নৱনিৰ্বাচিত সভাপতি মিজানুৰ ৰহমানৰ নেতৃত্বত গোমা ফুলবাৰী ব্লক তথা চেঙা সমষ্টিৰ কংগ্ৰেছ দলত এক নতুনত্বৰ প্ৰভাৱ পৰিব বুলিও আশাবাদী দলীয় কৰ্মীসকল। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট JNKD নিউজ। কিন্তু কিছু ক্ষেত্ৰত যেটো কথা ৰেফাৰ কি কন্ডিশনত আপোনালোকে তেওঁৰ পৰা অসুবিধা পাইছে সেইখিনি মই ইতিমধ্যে বুজি লৈছো। এটা মোৰ আগত যেহেতু আমাৰ বাক্কা ভাইটো কিন্তু মোৰ একেবাৰে বন্ধু। আমি বিতৰ্কটো হোৱাটো স্বাভাৱিক, কাৰণ আমাৰ দলৰ সভাপতিয়ে আজি এটা প্ৰেছ মিটত কৈছে যে যেতিয়া দলত মানুহ বেছি হয় তেতিয়া অলপ শব্দ বেছি হয়। এইটো স্বাভাৱিক কথা, এইটো কোনো ডাঙৰ কথা নহয়। যোৱাকালি বিতৰ্কটো আমিও বৰপেটাত গৈছিলোঁ, তাতে আমি চাইছোঁ। বিতৰ্কটো যিকেই নহওক কিয় আমাক যি নতুনকৈ গোমা ফুলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে আমাৰ মিজানুৰ ভাই জানক যি আমাৰ সভাপতিৰ দায়িত্ব দিছে, এই দায়িত্ব দিয়া ব্যক্তিজনক প্ৰতি আমি সঁচাকৈয়ে মানুহজনক লগ পাই মানুহজনৰ লগত কথা পাতি আমি নথৈ আনন্দিত হৈছোঁ। আৰু এনেকুৱা মানুহ ব্লক চলাব পৰা মানুহ, যথেষ্ট অভিজ্ঞতা সম্পন্ন ব্যক্তি, এনেকুৱা ব্যক্তিক এটা জিপিৰ এটা ব্লকৰ দায়িত্ব দিয়াত আমি বামনুৰা গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ ফালৰ পৰা আমি তেখেতক ধন্যবাদ জানিছোঁ, আন্তৰিকভাৱে আমি আদৰি লৈছোঁ। কি ক'ব? নিশ্চয় পদোন্নতি হ'ব। আমি সকলোৱে মিজানুৰ দাৰ লগত আছোঁ। মিজানুৰ আগুৱাই যাওক, আমি তেখেতক সদায় সকলো প্ৰকাৰে আমি সহায় সহযোগিতা আগবঢ়াম, এই কথা আমি প্ৰতিশ্ৰুতি দিছোঁ। আমি যেটো আমাৰ নৱনিৰ্বাচিত ব্লক চেয়াৰমেন যুৱ তৰফৰ পৰা যেটো এপইণ্টমেণ্ট দিছে আমাৰ APCC সভাপতি ডাঙৰীয়াই, গতিকে ঠিকভাৱে নিৰ্বাচিত কৰিছে, কিয়নো তেওঁ যুৱ এজন নেতা আৰু তেওঁৰ যেটো কথা বতৰা মানুহৰ লগত ভাৱভংগী আচাৰ ব্যৱহাৰ ধুনীয়া, গতিকে তেখেতক আমি ধন্যবাদ দিছোঁ। আৰু লগতে আমাৰ যেটো নৱনিৰ্বাচিত গোমা ফুলবাৰী যেটো এই ব্লক কংগ্ৰেছৰ সভাপতি মিজানুৰ ডাঙৰীয়া, তেখেতক আমি ধন্যবাদ দিছোঁ। তেওঁৰ কথা বতৰা আচাৰ ব্যৱহাৰটো আমাৰ বিৰাট ভাল লাগিছে, গতিকে তেখেতক আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ সাংসদগৰাকীৰ পৰামৰ্শ মতে যেটো আমাৰ APCCৰ সভাপতিয়ে যেটো আমাৰ প্ৰত্যেক ব্লকতেই যেনেকুৱাকৈ নিৰ্বাচিত কৰিছে, এই সভাপতিসকলক নিৰ্বাচিত কৰিছে, আমি এই তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। নাই, আমাৰ নতুন যিজনক নিৰ্বাচন কৰিছে ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট হিচাপে চেয়াৰমেন, আমি আগৰ পৰাই জানো তেওঁ বিৰাট ভাল মানুহ। আগতেও ৰাজনীতিৰ লগত জড়িত আছিল আৰু তেওঁ পঞ্চায়তৰ যাৱাৰ টাইমত প্ৰেচিডেণ্টো আছিল, তাৰ আগতে কাউন্সিলৰো আছিল। একেবাৰে সৰু মানুহ, বয়স কম। আমাৰ ইয়াতে যিবিলাক মানুহ আজি তেওঁক সম্বৰ্ধনা জনাব আহিছোঁ, মোটামুটি আমাৰ যিবিলাক কংগ্ৰেছ দল কৰি থাকোঁ, আমি মেট্ৰিক পাছ যেতিয়া কৰিছোঁ তেওঁৰ জন্ম তেতিয়া, তেওঁ এতিয়া নৱপ্ৰজন্মৰ মানুহ। এনেকুৱা মানুহে আগুৱাই আনিব লাগে, সেইকাৰণে ভাল পাইছোঁ। আৰু APCC যেটো চিলেকশ্যন কৰিছে, চিলেকশ্যনটো একেবাৰে বৈধ হিচাপে কৰিছে।
এনেকুৱা মানুহ চিলেকশ্যন কৰিব লাগে। নৱপ্ৰজন্ম যদি আগবাঢ়ি নানে তেনেহ'লে আমাৰ নৱপ্ৰজন্ম কেনেকৈ আগবাঢ়ি আহিব? এইটো ভাল। আমাৰ ধুবুৰী লোকসভাৰ MP ৰকিবুল দা তেওঁ বিৰাট ভাল কাম কৰিছে, তেওঁৰ চিলেকশ্যনটো ভাল। আৰু অযথাই কালি যিটো কিবা বিতৰ্ক কৰিছে এইটো বেলেগ কথা। এইটো তাৰমানে কিবা কিবি তেওঁলোকৰ ঘৰুৱা আন্দোলন, সেইটো মানে কি আমাৰ কংগ্ৰেছত আনি ঢালি দিছে। এইটো আমাৰ কংগ্ৰেছৰ দলীয়ৰ কোনো চাপ নাই, চিনচাপ নাই, সেইটো তেওঁলোকৰ ঘৰুৱা আন্দোলন হ'ব চাগে, আমি বুজি পাইছোঁ। আৰু ৰকিবুল দা আছিল তাত আমাৰ MP, তেওঁৰ চিলেকশ্যন ভাল। আমি ধুবুৰীৰ পৰা কিমান ভোট দিছোঁ ৰকিবুল ছাৰক সেইটো নিজেই জানে। ধুবুৰীৰ সকলো মানুহে তেওঁক ভোট দিছে আৰু তেওঁ আগতেও কেবিনেট মিনিষ্টাৰ আছিল। তেওঁৰ চিলেকশ্যন কেনেকৈ ভুল হ'ব? তেওঁৰ চিলেকশ্যনটো নিশ্চয় ভাল। এই ভাল মানুহ চিলেকশ্যন কৰিছে, বেয়া নহয়। আমাৰ জাকিৰ হুছেইনো সিও ভাল, আমাৰ বৰপেটাৰ MLA ৰহিম MLAও ভাল। ইমানকেইটা মানুহ যদি চিলেকশ্যন ভুল কৰি দিয়ে তেওঁলোকে পলিটিকেলছ কেনেকৈ কৰে? তেওঁলোকে এটা MP MLA তেওঁলোকে ভুল কেনেকৈ এইটো এটা কৰিব, চিলেকশ্যন দিব সামান্য এটা ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট বা চেয়াৰমেন? বুজি পাইছেনে আপোনালোকে? এইটো বিতৰ্কটো এনেই জনাইছোঁ, মানে পূৰ্ণভাৱে সমৰ্থন জনাইছোঁ। মইতো ক'লোৱেই যে যিটো তেওঁ চিলেকশ্যন কৰিছে আমাৰ চেয়াৰমেনটো, এনেকুৱা চিলেকশ্যনেই কৰিব লাগে। ভূপেন বৰাই বিৰাট তেওঁক আমি ধন্যবাদ দিছোঁ, বিৰাট ভাল চিলেকশ্যন কৰিছে। দলত আহিব খোজে, তেওঁ এটা কথাই কৈ থাকে যে আমি মানুহ মাতি পেলাই অফিচত নাম, কিন্তু মানে সেইটোৰ পইণ্ট হ'লেও মানে তেওঁলোকে কংগ্ৰেছ কৰে, তেওঁলোকে আমাক অফিচত মাত্ৰ লাগিব, আমাৰ মিটিং আছে আহক, কয় না নামাতো আমি। এইটো কেনে কথা হ'ল? কিন্তু মানুহটো আমি ৰাজনীতি কৰিব নোৱাৰোঁ, কথাই সেইটো। গতিকে আপোনালোকে চিন্তা চৰ্চা কৰি চাই চিন্তি সেইখিনি হ'ব লগা। ঠিকে আছে, বঢ়িয়া। আপোনালোকৰ কথাখিনি গোটেইখিনি মই যদিও বিশেষ মানে উত্তৰ দিয়া